আহিছে নটিফিকেশ্যন কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ফালৰ পৰা নটিছ অহা তাৰিখ আছিল 12/8/2024 নটিফিকেশ্যন ইয়াত উল্লেখ কৰা হৈছে ইট ইজ হিয়াৰ বাই ইনফৰ্মড টু অল দ্য কনচাৰ্ণ ডেট দি ডিগ্ৰী 4th semester all course and new course including back learners and the master degree 4th semester new course examination 2024 are proposed to commence in October November 2024 গতিকে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ফালৰ পৰা ডিগ্ৰী 4th semester মাষ্টাৰ ডিগ্ৰী 4th semester নিউ এণ্ড অল কোৰ্ছৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে অক্টোবৰ নৱেম্বৰ 2024 মাহৰ ভিতৰত গতিকে এইখিনি কথা মনত ৰাখিব তাৰ পিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে বেক কেণ্ডিডেটসকলৰ বাবে ইয়াত জনোৱা হৈছে দি লাৰ্নাৰ্ছ হু ডিজায়াৰ টু এপিয়াৰ ইন দি ছেট এক্সামিনেশ্যন এজ বেক কেণ্ডিডেটছ উইল হেভ টু ফিল আপ এক্সামিনেশ্যন ফৰ্ম এণ্ড পে দ্য ৰিকুৱাৰ্ড এক্সামিনেশ্যন ফিজ এজ পাৰ দি the date fix and mention below গতিকে যিখিনি ক্যান্ডিডেটৰ বেক আছে বেক থকা ক্যান্ডিডেটসকলে পৰীক্ষাটো দিবলৈ হলে আপুনি কি কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব লাগিব বা ফিজ পেমেন্ট কৰিব লাগিব তলৰ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে তলৰ তাৰিখ নিৰ্ধাৰিত তাৰিখ উল্লেখ কৰা হৈছে মনত ৰাখিব কাৰ্বন নটিছখন খুব ইম্পৰ্টেন্ট যিখিনি ক্যান্ডিডেট ডিগ্ৰী 4th semester মাষ্টাৰ ডিগ্ৰী 4th semester নিউ এণ্ড অল কোৰ্ছৰ যদিহে আপোনালোকৰ বেক আছে বেকটো উঠাবলৈ হলে আপোনালোকে কি কৰিব লাগিব নিৰ্দিষ্ট ফৰ্ম ফিল আপ কৰিব লাগিব তাৰিখ তলত উল্লেখ কৰা হৈছে তাৰ ভিতৰত পেমেন্ট কৰিব লাগিব হেতু কথা মনত ৰাখিব ইয়াত জনোৱা হৈছে লাষ্ট ডেট অফ ফিলিং আপ ফ্ৰম 5/9/2024 and without fine and 15/9/2024 with fine মনত ৰাখিব 5/9/2024 লৈকে আপোনালোকে পেমেন্ট কৰিলে কোনো ধৰণৰ অভাৰ ফাইন দিব নালাগে আৰু যদি আপোনালোকে 15/9/2024 আপোনালোকে পেমেন্ট কৰে তেতিয়া লগত অভাৰ ফাইন জমা দিব লাগিব এই কথা মনত ৰাখিব তাৰ পিছতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে প্লিজ নোট দ্যাট দি লাৰ্নাৰ্ছ হু হেভ টেকেন দি এডমিশ্যন ডিউৰিং the period 15 January 2023 to 31 March 2023 and which enrollment number started with the date 231 also will have to appear in the said examination আৰু এটা কথা উল্লেখ কৰিছে মন কৰিব যদি আপোনালোকে 15 জানুৱাৰী 2023 আৰু 31 মাৰ্চ 2023 ভিতৰত আপোনালোকে জানুৱাৰী সেশন নামভৰ্তি কৰিছিল যদি আপোনালোকৰ ইনৰলমেন্ট নম্বৰ 231 এ ষ্টাৰ্ট হৈছে আপোনালোকে এই পৰীক্ষা দিব লাগিব এইটো কথা মনত ৰাখিব খুব ইম্পৰ্টেন্ট পইণ্ট উল্লেখ কৰিছে গতিকে পুনপুৰাকৈ চাবলৈ গ'লে দুটা সেশন আছে আমাৰ এটা হৈছে জুলাই সেশন আনটো হৈছে জানুৱাৰী সেশন গতিকে এবাৰ কি হ'ব জুলাই সেশন জানুৱাৰী সেশন একেলগে পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে হেবে উল্লেখ কৰা হৈছে 231 যদি আপোনাৰ ইনৰলমেন্ট নম্বৰ আছে তেখেতলোকে একেলগে পৰীক্ষা দিব লাগিব এই এক্সামত হেতু কথা মনত ৰাখিব তাৰ পিছত উল্লেখ কৰিছে লাৰ্নাৰ্ছ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম লাৰ্নাৰসকলে কোনো ধৰণৰ পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই নোটৰ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে একেখিনি প্ৰচেছ ৰেগুলাৰ লাৰ্নাৰ্ছ হু হেভ টেকেন অনলাইন এডমিশ্যন নিড নট পে দ্য এক্সাম ফিজ এগেইন এণ্ড নিড নট ফিল আপ এক্সামিনেশ্যন ফৰ্ম গতিকে যিখিনি ৰেগুলাৰ কোৰ্ছৰ কেণ্ডিডেটসকলে এডমিশ্যন কৰোঁতে সকলোখিনি পে'মেণ্ট লৈ লোৱা হৈছে আপোনালোকে কোনো ধৰণৰ এক্সামৰ বাবে ফিজ পে'মেণ্ট কৰিব নালাগে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই এইটো কথা মনত ৰাখিব তাৰ পাছতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে অল কোৰ্ছ বেক এক্সামিনেশ্যন ফৰ দি ডিগ্ৰী 4th এক্সাম 2024 আৰ ভেলিড only for the batch which enrollment number begin with 16 গতিকে অল কোৰ্ছ যদি আপোনালোকৰ বেক আছে অল কোৰ্ছ কোনবোৰ পৰীক্ষা দিব পাৰিব ডিগ্ৰী 4th semester 2024 এলিজিবল হয় আপোনাৰ যদি ইনৰলমেন্ট নম্বৰ 16 ষ্টাৰ্ট হৈছে আপোনালোকে সেইভাবে ভেলিড ইয়াত সুন্দৰকৈ পৰীক্ষা দিব পাৰিব বেকৰ বাবে ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰ পিছতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে if any learners having back in any course in 4th semester has already paid the fee online before publish of this notice they will have to apply separately with their payment receipt to the controller of examination by email to dre@kkss.in খুব মনত ৰাখিব গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইয়াত কোৱা হৈছে if any learners having back in any course in 4th semester has already paid the fees online before publish of the notice গতিকে নটিছ লোৱাৰ আগত যদি আপোনালোকে ফিজ পেমেন্ট কৰি থৈছে 4th semester তেলে আপোনালোকে কি কৰিব লাগিব dre@kkss.in আপুনি সেপাৰেটলি আপোনালোকে সুন্দৰকৈ নিজৰ ডিটেইলছ লিখি লগতে আপোনাৰ পেমেন্ট ৰিচিপ্টটো সুন্দৰকৈ এই ইমেইলটোলৈ পঠাব লাগিব এইটো কথা পইণ্ট উল্লেখ কৰা হৈছে গতিকে অৱশেষত সিগনেচাৰ মাৰিছে কন্ট্ৰোলাৰ এক্সামিনেশ্যন খুব ইম্পৰ্টেন্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিগ্ৰী 4th semester মাষ্টাৰ ডিগ্ৰী 4th semester নিউ এণ্ড অল কোৰ্ছৰ অক্টোবৰ নৱেম্বৰ 2024 পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে যদি কোনোবা কেণ্ডিডেটৰ বেক আছে বেকটো উঠাবলৈ হ'লে আপুনি কি কৰিব লাগিব নিৰ্দিষ্ট ফিজ পেমেন্ট কৰিব লাগিব ফিজ পেমেন্ট কৰাৰ অন্তিম তাৰিখ উল্লেখ কৰিছে 5/9/2024 উইথাউট ফাইন এণ্ড 15/9/2024 উইথ ফাইন আৰু মনত ৰাখিব যদি কোনোবা ক্যান্ডিডেটে এই নটিছ ওলোৱাৰ আগতে যদি আপোনালোকে ফিজ পেমেন্ট কৰি থৈছে 4th semester তেলে আপুনি কি কৰিব লাগিব এই আপোনালোকৰ ৰিটাৰ্ণ কোনো পেমেন্ট কৰা আৱশ্যক নাই হেৱে আপুনি কি কৰিব লাগিব আপোনালোকে dre@kkss.in আপোনালোকে সুন্দৰকৈ মেইল কৰি দিব যেটো পেমেন্ট ৰিচিপ্ট পাইছে সেই পেমেন্ট ৰিচিপ্ট সুন্দৰকৈ সেন্ড কৰি দিব সেপাৰেটলি হেতু কথা মনত ৰাখিব আজি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটোৱা আছে ইনফৰমেশ্যনটো উপকৃত হৈছে
নিশ্চয় ইনফৰমেশ্যন আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা লিংক ডেছক্ৰিপশ্যনত আছে, তাত সুন্দৰকৈ জইন কৰি ল'ব পাৰিব। ধন্যবাদ।